হেল্ল' বন্ধুসকল, গুড মৰ্ণিং। আৰু আজিৰ ৰাতিপুৱাৰ পৰিৱেশটো চাওক, কেনেকুৱা কুঁৱলীয়ে একদম আগুৰি আছে। কুঁৱলী মানে একদম বগা বগা। আজি প্ৰথম এবাৰৰ ঠাণ্ডাত দেখিছোঁ এনেকুৱা পৰিৱেশ। একদম কুঁৱলীয়ে ভৰ্তি হৈ গৈছে। এয়া চাওক, এতিয়া কিন্তু 7:30 বাজিলে দেই, বহুত সোনকাল হৈ থকা নাই। বতৰটো হৈছে এনেকুৱা, তাতে আকৌ মোৰ গাও বেয়া, বহুত বেছি চৰ্দি লাগি আছে। আকৌ এতিয়া স্কুল ওলাবৰে হৈছে, মানে গা পা ধুব হৈছে আৰু। কিন্তু এই কুঁৱলীখিনি দেখিয়ে ভয় লাগিছে। আজি জেকেট পিন্ধিব লাগিব চাগে, কাৰণ জেকেট পিন্ধা ঠাণ্ডা এবাৰ নপৰিব বুলিয়ে ভাবিছিলোঁ। আজি ৰাতিপুৱা উঠি একদম মানে চক খাই গ'লোঁ। এনেকুৱাতো পিন্ধিবই লাগিব, নহ'লে একদম হাত ভৰি চব চেঁচা পৰি যায়। এতিয়া মই পূৰা পেকিং মেন হৈ ল'ম, একদম পূৰা মোজা চোজা পিন্ধি তাৰপিছত স্কুল যাম। স্কুলত মানে পৰীক্ষা চলি আছে, সোনকালে ছুটি হ'ব, বেছি দেৰি নহয় বাৰু। গতিকে ওলাওঁ আৰু লাহেকৈ, তাৰপিছত আকৌ লগ পাম দিয়ক। ব্লগটো কণ্টিনিউ কৰিম, চাই থাকিব শেষলৈকে। স্কুলৰ পৰা আহি পায়ে বিক্ৰমৰ লগত আমাৰ ঘৰটোলৈ গ'লোঁ। ঘৰটো গৈ চাফ চিকুণ কৰিও অহা হ'ল, কিন্তু ভিডিঅ'হে কৰা নহ'লে। আকৌ আহোঁতেহে এনেকৈ ভিডিঅ'টো অন কৰিলোঁ। মানে আজিকালি ভিডিঅ' কৰিবলৈও তেনেকৈ পাহৰি থকাৰ নিচিনা হয়। তাৰপিছত বিক্ৰম যাবলৈ ওলালে আবেলি সময়, যিহেতু কাইলৈ আকৌ ডিউটি আছে আৰু মই বাবুৰ লগত টাউনলৈ যাওঁ। গতিকে ময়ো ওলাইছোঁ, আমি গাড়ী লৈয়ে যামগৈ। বাবুৱে গাড়ী উলিয়াব এতিয়া। ৰাতিপুৱা বহুত বেছি কুঁৱলী আছিল যদিও পিছলৈ যে ৰ'দটো ওলালে সেয়াই শান্তি, নহ'লে একে ঠাণ্ডাত অৱস্থা বেয়া হৈ গৈছিলে। আৰু মোৰ এইটো আজিৰ আউটফিটটো এনেকৈ ওলাইছোঁ, আৰু বজাৰলৈহে যাম। বাকী বাবুৱে গাড়ী উলিয়াইছেই, মই আৰু ৰৈ দিছোঁ। এয়া গাড়ী আহিলে আমি যাওঁ দেই টাউনলৈ। এয়া চক বজাৰৰ মাজৰ ভিৰৰ অংশখিনিও অকণমান দেখাইছোঁ, আৰু অলপমান বজাৰ কৰিব লগা আছে মোৰ। আমি তাৰপিছত আহিলোঁ মাদ্ৰাজ হোটেললৈ। মানে মাদ্ৰাজ হোটেলত ধোচা খোৱা বহুত দিন হোৱাই নাই, গতিকে খাবলৈও মন গৈ আছিলে। বাবুৱে মই প্ৰথমে খাই ল'লোঁ মছলা ধোচা এটা। বহুত বেছি ভাল পাওঁ ইয়াতে ধোচা খাই। তাৰপিছত অলপমান বজাৰ কৰিলোঁ বাবুৱে মই, এয়াই। আৰু আজি ভিডিঅ' ইমানতে থাকিল। তাৰপিছত আকৌ আপোনালোকক লগ পাইছোঁ বহুদিনৰ পিছত। বহুদিন মানে একে 2-3 সপ্তাহৰ পিছত। এয়া ভোগালী বিহুৰ আজি উৰুকা। আজিহে আকৌ ভিডিঅ'টো কণ্টিনিউ কৰোঁ বুলি ভাবিলোঁ। দেউতাই এয়া নাৰিকল কাটিছে, আমাৰ গছৰে নাৰিকল হয়। আৰু মায়ে আনিলে আজি মিছা মাছ, এয়া ডাঙৰ ডাঙৰ মিছা মাছ, যিটো ভাল লাগে। বেলেগ বেলেগ আইটেম বনাই খাব পাৰি ন, বেলেগ বেলেগ ৰেচিপি বনাই। ভাল পাওঁ, সৰু মিছা মাছটোও ভালেই পাওঁ বাৰু। তাৰপিছত মায়ে আনিছে আজি উৰুকাৰ বিহু বুলি এইখিনি দেই। আৰু বাবুৱেও কি কি বজাৰ কৰিলে দেখাই আছোঁ ৰ'ব। আমাৰ চুনুৱে চাই আছে। বাবুৱে আনিলে ইয়াত ডাঙৰ ডাঙৰ শ'ল মাছ দুটা, যি দুটা মানে তিয়াই থৈছে পানীত। আৰু এইফালে ব্ৰইলাৰ মাংস এনেকৈ ডাঙৰ ডাঙৰকৈ কাটি আনিছিলে, যিটো আমি তন্দুৰী বনাম বুলি ভাবিছোঁ। তন্দুৰী মানে এইটো আমি পুৰি লৈ নবনাওঁ, আচলতে ফ্ৰাই কৰিয়ে বনাওঁ, কিন্তু বইল কৰি লৈ একদম ফ্ৰাই কৰি দিওঁ আৰু তেনেকৈ। তাৰপিছত শ'ল মাছকেইটা চাইহে বেছি ভাল লাগিছে, মানে ডাঙৰ ডাঙৰ শ'ল মাছ যে। মই শ'ল মাছ খাবলৈ ইমান ভাল নাপাওঁ, কিন্তু মাছকেইটা ইমান বেছি ডাঙৰ আছিলে নহয়, ডলফিনৰ নিচিনাকৈ জঁপিয়াই আছিলে, তাকে চাইহে ফূৰ্তি লাগিলে। আজি উৰুকাৰ দিনা এনেও খোৱা বোৱাৰ পয়োভৰ ইমান বেছি হয়, এইবোৰ বস্তু দেখিয়ে আমনি লাগে নহয় জানো। প্ৰত্যেকৰে হয় বাৰু তেনেকুৱা, মানে উৰুকাত বনোৱাটোহে হয়, কিন্তু খোৱাটো তেনেকৈ নহয়। বাকী মাছকেইটা মায়ে এনেকৈ লৈ অকণ লৰাই দিওঁতে খুব উৎপাত কৰিলে। তাৰপিছত সন্ধিয়া কি কি বনাইছিলে অলপ অলপ দেখাইছোঁ। কাঠআলু ফ্ৰাই, তাৰপিছত এয়া মাছ ফ্ৰাই বনাইছিলে। আৰু মই বনাইছিলোঁ মিছা মাছৰ মলাই কাৰী। এইটো ডাঙৰ মিছা মাছটো যে আনিছিলে সেয়া। তাৰপিছত এই কাৰীটো কিন্তু বহুত বেছি টেষ্টি হৈছিলে দেই, মই দৈ দি বনাইছিলোঁ। তাৰপিছত এয়া তন্দুৰী চিকেনো বনাইছিলে। মানে চব সন্ধিয়াৰ পৰা অলপ অলপকৈ খাই আছিলোঁ, আৰু এয়া জুইৰ গুৰিত বহি খাই থাকোঁতেও অকণ অকণ ভিডিঅ' যি পাৰোঁ ৰাখিছিলোঁ, দীঘলীয়া ভিডিঅ' কৰা নাই। আৰু এয়া সৰু সৰুকৈ ব্ৰইলাৰ মাংস আদা নহৰু জলকীয়া কুটি মায়ে ভাজিছিলে। তাৰপিছত মিঠা আলু পুৰিও খালোঁ এনেকৈ। আৰু গাহৰি মাংসৰ বাবুৱে বনাইছিলে তৰকাৰী এখন, যিখন মোক খোৱাই নহ'লে। তাৰপিছত মাটিমাহৰ দালিত লোকেল চিকেন দি, মানে লোকেল মুৰ্গী এনেকৈ বনাইছিলে। আৰু এইখন লোকেল মুৰ্গীৰ আলু দি জোল, যিটো নৰ্মেলি বনায়। আৰু এইখিনি আছিলে উৰুকাৰ আহাৰ আমাৰ। আৰু
চব্জি তব্জি ভাজি চাজি দেখুওৱা নাই। জুই পোৱালোঁ অলপমান। চুনুৰ লগতো মানে আমাৰ টিকলা চুনুটো যে কুকুৰ পোৱালিটো তাৰ লগতো অকণমান ধেমালি কৰিলোঁ। সি জুই পুৱাই পুৱাই টোপনিয়াই আছিলে। এনেকৈ উৰুকাৰ নিশাটো গ'ল আৰু বাকী ভাগৰেও ধৰিলে। ৰাতি ভাত খোৱা ভালকৈ নহ'লেই মানে সন্ধিয়াৰ পৰা এইবোৰ কিবা কিবি বস্তুবোৰ খাই আছিলোঁ যে চব অকণমান অকণমানকৈ ভিডিঅ' কৰি এনেই মানে স্মৃতি হিচাপে ৰাখিবলৈ চেষ্টা কৰিলোঁ। গোটেই ভিডিঅ'টো কৰা নহ'লে। আৰু এই আমাৰ চুনুৰ টোপনি চাওক। আৰু আজি হ'ল দুমাহী মানে মাঘ বিহুৰ সংক্ৰান্তি আৰু ৰাতিপুৱা যিহেতু মেজি জ্বলোৱা হয়, গতিকে ঘৰতে আমি প্ৰতিবাৰে এনেকৈ সৰুকৈ হ'লেও মেজি এটা কৰোঁ। যিহেতু জেগা কম, গতিকে নিয়মটো কৰিবৰ কাৰণে এনেকৈ সৰুকৈয়ে বাবুৱে মেজি এটা বনায়। এইবাৰো বনাইছিলে এনেকৈ। এয়া যিহেতু নিয়মটো মেইন নহয় জানো, শক্তি পূজা কৰা হয়, অগ্নিক পূজা কৰা হয়, সেই পূজাখিনি মেইন। গতিকে নিয়মটো ৰাখিবই লাগিব, অসমীয়াৰ পৰম্পৰা যিহেতু। তাৰপিছত বাবু আৰু দেউতাই এয়া যো-জা কৰিছে মেজিত জুই লগাবলৈ। দেউতা ডিউটিৰ পৰা অহাৰ পিছত আমি চবেই ৰেডি হ'লোঁ। মানে আমি গা পা ধুই আজৰি, আৰু দেউতাৰ যিহেতু সদায় ডিউটি থাকে, বিহু বুলিও ছুটি নাই। গতিকে ডিউটিৰ পৰা অহাৰ পিছত এয়া জ্বলাবলৈ ৰেডি কৰা হৈছে। মায়ে প্ৰসাদ আগবঢ়াইছে আৰু নিজে বনোৱা পিঠা লাড়ু আগ কৰিছে। তাৰপিছত তিল চাউল দিব লাগে নহয়, তেনেকুৱা নিয়ম থাকে, জানে আপোনালোকে নহয় জানো। গোটেইখিনি আনি থোৱা হৈছে আৰু দেউতা আৰু বাবুৱে এনেকৈ জ্বলাই দিলে। তাৰপিছত আমি নিয়মখিনি কৰি সেৱা ল'লোঁ। আৰু আমাৰ চুনু পোৱালিক চাওক, ৰ'দ লৈ কেনেকৈ জুত পুত লগাই শুই আছে। বাবুৱে তাকে দেখি আকৌ জুতডাল খুলিবলৈ গ'ল। নিজে নিজে পাক লগাই দিছে, ৰছী দি বান্ধি থোৱা আছিল যে এনেকৈ চকীখনত। আৰু তাৰ লগৰকেইটা আহিয়ে থাকে, ইয়াৰে ওচৰৰ যে টিকলা টিকলা কুকুৰ পোৱালিকেইটা, সেইকেইটা আহি থাকে। বাবুৱে সি যেনেকৈ পাৰ হৈ আহিছিলে তেনেকৈ পাৰ হৈ এটা উলিয়ালে। ই এটা এটা কাণ্ড কৰি থাকে। আমাৰ ইয়াৰ লগত ব্যস্ত হৈ থাকোঁতেও আজিকালি বহুতখিনি সময় যায়, কিন্তু চাই থাকি ভালো লাগে। এয়া দেওনা পাৰ হৈ কেনেকৈ জঁপিয়ালে দেখিছে। বাকী আৰু বিহু বুলি পিঠা জলপান চাহ তাহ খালোঁ। যিহেতু একোৱে খোৱা নাছিলোঁ মেজি জ্বলোৱাৰ আগলৈকে, গতিকে চবেই মিলি চাহ জলপান খালোঁ। তাৰপিছত আছেই নহয় বাহী খানাবোৰ। ৰাতি যিহেতু ভালকৈ খোৱাই নহ'লে, আজিৰ দিনটোত সেইসোপাকে খাই থাকোঁতে যাব। মাছে মাংসই ভৰ্তি হৈ আছে, সেইবোৰকে এতিয়া খোৱা যাব। আৰু বিহুকেইদিন এনেও ইহঁতবিলাকৰো ফূৰ্তি লাগি থাকে, কুকুৰবিলাকৰ নহয় জানো। সিহঁতেও ভালকৈ খাবলৈ পায়, যিহেতু প্ৰত্যেকৰ ঘৰতে মানে ধুনীয়া ধুনীয়া আহাৰবিলাক থাকে, সিহঁতকো দিয়া হয়। আৰু বিহুৰ ব্লগটো বুলিও এনেকৈ মানে এইটো ব্লগতে সাঁচি থলোঁ। ভিডিঅ'টো চাই যদি ভাল পালে তেতিয়াহ'লে লাইক এটা কৰিব। আজিলৈ আহিছোঁ, বাই।